শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজচক্ৰ এলেকাৰ গৰুডুবাত মাজনিশা আনুমানিক 12 বাজি 30 মিনিটত এটা পোহনীয়া কুকুৰক গুলিয়াই থৈ যায় কোনো দুৰ্বৃত্তই। সোমবাৰে পুৱা 9 বজাত ঠেলামৰা আৰক্ষী গৰুডুবাত উপস্থিত হৈ গুলীবিদ্ধ কুকুৰটোক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে গৰুডুবা গাঁৱৰ বাসিন্দা নাৰদ খানালৰ পোহনীয়া কুকুৰক মাজনিশা আনুমানিক 12 বাজি 30 মিনিটত কোনো দুৰ্বৃত্তই গুলিয়াই থৈ আঁতৰি যায়। ইতিমধ্যে ঠেলামৰা আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। না ইয়াত প্ৰথমে মই এটা কথা ক'ম, ইয়াত এটা আউটপোষ্ট দিব লাগে, প্ৰথম মোৰ দাবী। আৰু যি দেখি আছোঁ আমি আপোনাৰ 6 মাহ এবছৰ ধৰি ইয়াত দিনত অসম আৰক্ষী পহৰা দি আছে আৰু এই অঞ্চলত বিভিন্ন সময়ত বিভিন্ন ঘটনা ঘটি আছে আৰু জানে এবাৰতো গোটেই অসমো হিলি গৈছিল, সেইটো জানে। সেই হোৱাৰ পাছতো আজি যদি আহি আমি কিন্তু এইটো এটা ফেমিলিৰ এটা পোহনীয়া কুকুৰক গুলিওৱা বুলি আমি নাভাবোঁ। এইটো সমগ্ৰ এই অঞ্চলক চেতাৱনী দিয়া বুলি ভাবোঁ। আৰু প্ৰশাসন থকা সত্ত্বেও যদি এনেকুৱা হয়, এটা বৃহৎ গাঁৱৰ মাজৰ পৰা যদি কেনেকৈ দুৰ্বৃত্ত পলাই যাবলগীয়া হয়, এইটো এটা অসম আৰক্ষীৰ বিফলতা বুলিয়ে ক'ম। তথাপিও আমি আহ্বান কৰোঁ, আমি যিহেতু নাগৰিক, আমি আহ্বান কৰিম যে ইয়াত এটা আউটপোষ্ট দিয়ক আৰু যিমান পাৰে ৰাতি চেকিঙৰ ব্যৱস্থা কৰি আৰু ইহঁতে এই চেতাৱনী দিয়াটো নেক্সট যাতে ইয়াতকৈ ডাঙৰ ঘটনা নঘটক, এইটোৱে আহ্বান কৰোঁ। নাই, এই ক্ষেত্ৰত চাওক, অকল আমি পোহনীয়া কুকুৰক গুলি কৰিছে, কিন্তু পোহনীয়া কুকুৰক গুলি কৰা মাত্ৰ আমি ইয়াতে সীমিত নাথাকি আমি এই কথাটো অতি গভীৰভাৱে লৈছোঁ। কিয়নো এটা ৰাতি প্ৰায় 12:30মান বজাত ৰাতি যিটো কুকুৰ এটাকো যদি গুলি কৰিবলৈ তেওঁলোকে শংকাবোধ কৰা নাই, তেতিয়াহ'লে মানুহ ইয়াত ডাঙৰ এটা বৃহৎ পৰিকল্পনা কৰিছিলে। যিহেতু বৃহৎ পৰিকল্পনা বা কুটাঘাত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে, কিন্তু তাত তেওঁলোক বিফল হ'ল। আৰু সেইকাৰণে তেওঁলোকে ৰাস্তাত কুকুৰ পাই তেওঁলোকে খঙতে হয়তো কুকুৰক গুলীবৰ্ষণ কৰিছে। আৰু এই কথাটো নিশ্চিতভাৱে ক'ব লাগিব যে এইখিনি জেগাত যিহেতু অস্ত্ৰ ভাণ্ডাৰ আছে বুলি কথাটো স্পষ্ট হৈ পৰিছে। আৰু অতি লক্ষণীয় কথা যে যিখিনি জেগাত গুলীবৰ্ষণ হ'ল তাৰ পৰা 50 মিটাৰ নিলগতে যে অসম আৰক্ষীৰ ঠেলামৰা থানাৰ অন্তৰ্গত এটা টহলদাৰী দলে দিনে ৰাতিয়ে পহৰা দি থাকে, কিন্তু অসম আৰক্ষীকো তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই প্ৰত্যাহ্বান জনাই তেওঁলোকৰ চকুৰ সন্মুখতে গুলী ফুটাই যে দুষ্কৃতিকাৰী পলাই যাবলৈ সক্ষম হ'ল। এই অতি লাজৰ বিষয় আৰু অসম আৰক্ষীৰ কাৰণে অতি দুৰ্ভাগ্যৰ বিষয়। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।